ডক্টৰ APJ আব্দুল কালামে কৈছিল, হে ভাৰতীয় যুৱক, জ্ঞান বিজ্ঞান আৰু মানৱতাৰ পূজাৰী, সংকীৰ্ণ আৰু তুচ্ছ লক্ষ্য এক অপৰাধ। আৰু আমি সেই কথাকে সৰুগত কৰি সংকীৰ্ণ আৰু তুচ্ছ লক্ষ্য পৰিহাৰ কৰি সকলো লগ হৈ একেলগে মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ আৰু প্ৰায় আহোঁ। আমি আপোনালোকক আজি দেখুৱাম মেঘালয়ৰ হিমনাৰ এই অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য। চাই থাকিব। স্বাগতম জনাইছোঁ চয়নিকা বনশ্ৰীৰ প্ৰথমটো ব্লগলৈ। আমি আজি গৈ আছোঁ অসম মেঘালয়ৰ হিমনাৰ নৈসৰ্গিক প্ৰাকৃতিক দৃশ্যৰ মাজলৈ। আপোনালোকে চাই থাকিব। এইবিলাক আমাৰ সংগী। গৰম বন্ধৰ দিন যিহেতু, গতিকে সকলো ওলাই আহিব পাৰিছোঁ। কি গান আছিলে? এনেকৈ গান গোৱা বুলি ক'লে মনতে বহুত গান মনত পৰে। प्यार की गली कोई रोके ना मुझे, मैं चली नन्ना मेरी जान, देखो जाना ना बाहर कोई लोग, प्यार का लुटेरा मेरी जान, नन्ना পৃথিৱী খাবতে জোনাকে খাবতে খাব, ফুলে ফুলে আজি খাবতে বাকীখিনি পাহৰিলোঁ। ৰাতি সোনকালে হোৱা আৰু কাহিলি পুৱাতে উঠাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। পুৱাৰ সূৰ্যৰ কিৰণে ভাবিব নোৱাৰা ধৰণে মানুহৰ উপকাৰ সাধন কৰে। কিন্তু বৰ্তমান ব্যস্ততাপূৰ্ণ দিন, বহু মানুহৰ ৰাতি শুওঁতে পলম হয়। গতিকে পলমকৈ শুই পুৱা সোনকালে উঠিব নোৱাৰে আৰু সেইবাবে পুৱা খোজ কঢ়া নহয়। আমিও 6-7গৰাকী বান্ধৱী লগ হৈ আজি মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ অসম মেঘালয়ৰ হিমনাৰ এই সুন্দৰ অঞ্চলটোলৈ। পথটোৰ দুই কাষে আছে সেউজীয়া গছ গছনি, চৰাইৰ মাত, কিছু দূৰৰ নিজৰাৰ কুলু কুলু শব্দ। এইখিনি বৰ সুন্দৰ সময় আমি পাৰ কৰিলোঁ। আচলতে মানুহৰ ভাল দিন বেয়া দিন বুলি নাথাকে, সকলোৰে সমস্যা থাকে। তাৰ মাজতে মনে মিলা বান্ধৱীৰ লগত লগ হৈ খোজ কাঢ়িবলৈ যোৱাটো আৰু খোজ কাঢ়োঁতে মনৰ কথা, ৰসাল কথা পাতি এইখিনি সময় আমি বিশেষ কৰি তুলিলোঁ। অসম মেঘালয়ৰ হিমনাৰ এই অঞ্চলটোত বহুকেইটা জলপ্ৰপাতো আছে। সেই জলপ্ৰপাতলৈ বহু সময়ত বহু লোকো যায়। আমি পাছত আপোনালোকক দেখুৱাম সেই জলপ্ৰপাতকেইটা। পুৱাৰ ঋণমণিৰ কোমল উত্তাপ, ৰিবৰিব বতাহ আৰু মনে মিলা বান্ধৱী লগ হৈ খোজ কঢ়াৰ আমেজেই সুকীয়া। বশিষ্ঠৰ দক্ষিণ গণেশনগৰৰ সীমা য'ত শেষ হৈছে, তাৰ পৰা অসম মেঘালয়ৰ সীমা আৰম্ভ হৈছে। উমট্ৰেঙা পাৰ হৈ আমি নংচপোং গ'লোঁ আৰু সেই নংচপোং অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ আৰু সেইফালৰ ৰাস্তাৰেদি আহি মানুহে লতাকটা হৈ ওলাব পাৰে। বহুত দূৰৰ পৰা বহুত মানুহ এই অঞ্চলৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গুৱাহাটীৰ আশে পাশে বহু লোক আহে আৰু বহুতে অঞ্চলটোৰ বিষয়ে জানে। আমিও গ'লোঁ। আমাৰ বাবে বিশেষ হৈ পৰিল এইখিনি সময়। এই স্মৃতি সাঁচি ৰাখিম মনৰ মাজত। জীৱনৰ বিয়লিত ৰং সিঁচিব এই সময়ে। নাচি গান গাই মনৰ কথা পাতি আমি বিশেষ কৰি পেলালোঁ এই সময়খিনি। সদায় এনে সময় নাহিবও পাৰে, কাৰণ সকলো আশে পাশে থাকিলেও সমস্যাৰে জৰ্জৰিত সকলোৰে জীৱন। গতিকে আমি আজি যি সময় উপভোগ কৰিলোঁ,
আজি আমি সময়খিনিক যিদৰে নিজৰ কৰি ল'লোঁ তেনেকৈ জীৱনৰ আৰু কোনোবা দিন আমি পাম নে নাপাম নাজানো। গতিকে এই সময়ে স্মৃতি হৈ আমাক এদিন হহুৱাব। জীৱনৰ বিয়লিত এই সময়খিনি কথা মনত পেলাই আমি নষ্টালজিক হৈ পৰিম। চাই থাকিব আপোনালোকে চয়নিকা বনশ্ৰী। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বহু কিবাকিবি উচ্চাৰণত বহুত ভুল আছে, শুধৰাই ল'ব আৰু ভুল ত্ৰুটি দেখাই দিব।